Hello everyone, welcome to my mini vlog আৰু আজি হৈছে সানডে সো আজি কি কৰিছো দেখাবলৈ লৈছো চাই থাকিব ভিডিওটো শেষলৈকে আৰু মই সদায় ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী 2 গ্লাছ মান খোৱাৰ পিছতহে মই ব্ৰেকফাষ্ট কৰো আৰু আজি আমাৰ ব্ৰেকফাষ্ট এয়া ভাগে এফালে জোকোছ কেলক্স কৰ্নফ্লেক্স সব আছে আৰু তাৰ পিছতে আজি যেহেতু সানডে ন ঢেৰ কাম আছে আৰু এয়া এবাৰ বেটা কাৰণে হৰলিক্স মোৰ কাৰণেও হৰলিক্সে হয় খালি মই ৱেমেন হৰলিক্সটো খাওঁ তাৰ পিছত ৰাতিপুৱা যেহেতু জলপানটো পাতলাকৈ খাইছোঁ ন সেইবাবে দুপৰীয়া ভাতটো সোনকালে বনাবলৈ লৈছোঁ এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মাছটো দুভাগ মানে জোল মাছ আৰু ফ্ৰাই মাছ দুভাগ বনোৱা হ'ব সো বহুত দিন হ'ল জিকা আৰু বিলাহী আলু লগত মাছ নোখোৱা বহুত দিন হ'ল সো আজি ভাবিলোঁ আজি সেয়াকৈ খাম বুলি সো এয়া বনাই আছোঁ আৰু যেহেতু মোৰ ঢেৰ কাম আছে ৰেজিষ্টাৰো লিখিব আছে অহা কাইলৈ মই ৰেজিষ্টাৰ দেখুৱাবই লাগিব বাইদেউক যিহেতু আমাৰ হিচাপ কিতাপ ৰেজিষ্টাৰ সো এয়া ভাতটো বনাই আছোঁ এইফালে ৰেজিষ্টাৰো মই মাজে সময় লিখি গৈ আছোঁ সো ফাইনেলি মাছৰ চব্জিটো হৈ গ'ল আৰু এতিয়া যাওঁ ৰেজিষ্টাৰৰ ওচৰত তাৰপিছতহে লাহেকৈ ভাতটো খোৱা হ'ব আৰু এয়া আৰু তেনেহ'লে ব'লক এবাৰ ৰেজিষ্টাৰৰ ওচৰত যাওঁ দেই আৰু এয়া আধা লিখা হৈ গ'ল তাৰপিছতে টাইম হৈছেগৈ ভাত খোৱা সো ভাতটো খাই লওঁ আৰু এয়া ভাত বাঢ়িলোঁ আৰু ভাতটো খাই লওঁ দেই তেনেহ'লে আজিৰ ব্লগটো ইমানে বাই লগ পাই আছোঁ